আহমেদাবাদৰ পৰাজয়ে হলঠেকত পেলাইছে টিম ইণ্ডিয়াক। এতিয়া যদি দুয়োখন মেটছতো জয়ী হয়, তথাপিও নিশ্চয়তা নাই ছেমিফাইনেলৰ। ৱেষ্ট ইণ্ডিজ আৰু জিম্বাবৱেৰ মাজত হোৱা মেটছখনত ৱেষ্ট ইণ্ডিজে ইমান বিশাল জয়ৰ ব্যৱধানত জয় সাব্যস্ত কৰিছে যে টিম ইণ্ডিয়াৰ এতিয়া চান্সেছ বা প্ৰত্যাহ্বান আৰু বেছি হৈ পৰিছে। ৱেষ্ট ইণ্ডিজ আৰু চাউথ আফ্ৰিকা ছেমিফাইনেললৈ যোৱাৰ বাট বেছি প্ৰশস্ত। টিম ইণ্ডিয়াৰ ইকুৱেশ্যনটো কেনেকুৱা হৈছে? এটা সময়ত পাকিস্তানৰ এই ধৰণৰ ইকুৱেশ্যনৰ কাৰণে আমি আলোচনা কৰোঁ, কিন্তু এতিয়া টিম ইণ্ডিয়াৰ কাৰণে এই ধৰণৰ ইকুৱেশ্যন কৰিব লগা হৈছে। টিম ইণ্ডিয়াৰ ইকুৱেশ্যনটো প্ৰথম যিটো সৰল আৰু সহজ ইকুৱেশ্যন হ'ল টিম ইণ্ডিয়াৰ দুয়োখন মেটছ জয়ী হ'ব লাগিব আৰু দুয়োখন মেটছতে জয়ৰ ব্যৱধান বেছি হ'ব লাগিব। অৰ্থাৎ জিম্বাবৱেৰ লগত যিখন মেটছ আছে সেই মেটছখন 100 বা 150 ৰানৰ ব্যৱধানত যদি জয়ী হয়, তেতিয়াহ'লে টিম ইণ্ডিয়াৰ যি ৰান ৰেট আছে সেয়া পজিটিভলৈ আহিব, ওপৰলৈ নাযায়, পজিটিভলৈ আহিব। আৰু ৱেষ্ট ইণ্ডিজক হৰুৱাব লাগিব কলকাতাত, তেতিয়াহে টিম ইণ্ডিয়াৰ চান্সেছ থাকিব। কিন্তু এই সময়ত ভাৰতৰ কাৰণে বিপদৰ বন্ধু হ'ল চাউথ আফ্ৰিকা। চাউথ আফ্ৰিকাই জিম্বাবৱেকো হৰুৱাব লাগিব আৰু লগতে ৱেষ্ট ইণ্ডিজকো। যদি চাউথ আফ্ৰিকাই বাকী ৰিমেইনিং দুয়োখন মেটছ জয়ী হয় আৰু গ্ৰুপত টপ কৰে 6 পইণ্টৰ সৈতে, তেতিয়াহ'লে টিম ইণ্ডিয়াৰ কাৰণে অকণমান সহজ হৈ যাব। টিম ইণ্ডিয়াই বাকী দুখন মেটছত যদি জয়ী হয়, তেতিয়াহ'লে চাউথ আফ্ৰিকা আৰু টিম ইণ্ডিয়া ছেমিফাইনেললৈ প্ৰৱেশ কৰিব। কিন্তু যদি চাউথ আফ্ৰিকা ৱেষ্ট ইণ্ডিজৰ লগত হাৰি যায় বা চাউথ আফ্ৰিকা যদি জিম্বাবৱেৰ লগত হাৰি যায়, তেতিয়াহ'লে বাকী দুটা দল 4-4 পইণ্ট হ'ব আৰু তেতিয়া টিম ইণ্ডিয়াৰ কাৰণে বিশাল প্ৰত্যাহ্বান হ'ব ৰান ৰেট হিচাপে। ৱেষ্ট ইণ্ডিজ কোৱালিফাই হোৱাৰ চান্সেছ বেছি থাকিব, যিহেতু নেকি বিশাল জয় জিম্বাবৱেৰ লগত হোৱাৰ কাৰণে এটা পজিটিভ এজত ৰান ৰেটৰ ফালৰ পৰা থাকিব। 25 তাৰিখে টিম ইণ্ডিয়া আৰু জিম্বাবৱেৰ লগত এখন মেটছ আছে, কিন্তু এই মেটছখনৰ পূৰ্বেই দক্ষিণ আফ্ৰিকা আৰু ৱেষ্ট ইণ্ডিজৰ লগতো আছে আৰু টিম ইণ্ডিয়াৰ সম্পূৰ্ণ দৃষ্টি এই মেটছখনৰ ওপৰতে থাকিব। গতিকে এই মুহূৰ্তত ভাৰতৰ কাৰণে ইকুৱেশ্যনটো হ'ল চাউথ আফ্ৰিকা গোটেইকেইখন মেটছ জয়ী হৈ যাওক আৰু ভাৰতে ৰিমেইনিং দুখন মেটছ জয়ী হৈ ছেমিফাইনেললৈ ৰাস্তা প্ৰশস্ত কৰক।